কেনে আছা ছাত্ৰ-ছাত্ৰীসকল আশা কৰো তোমালোকে ভালেই আছা ই কক্সালৈ স্বাগতম জনালো মই উপাসনা ভূঞা আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ সপ্তমটি অধ্যায় জীৱৰ বিচিত্ৰতাৰ তৃতীয়টি অংশ আলোচনা কৰিবলৈ লৈছো এই অংশটিত আমি উদ্ভিদ ৰাজ্যৰ বিষয়ে আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইতিমধ্যে গম পাইছা যে এই উদ্ভিদ ৰাজ্যত অন্তৰ্ভুক্ত জীৱবিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে আৰু সেইবিলাক জীৱকে এই ৰাজ্যখনত কিন্তু অন্তৰ্ভুক্ত কৰা হৈছে এতিয়া এই উদ্ভিদ ৰাজ্যৰ যিবিলাক জীৱ সেই জীৱবিলাককনো কেনে ধৰণে শ্ৰেণী বিভাজন কৰা হৈছে এই ৰাজ্যৰ জীৱবিলাকক শ্ৰেণী বিভাজন কৰোঁতে কেইটামান কথা মন কৰিছে বা মন কৰিবলগীয়া প্ৰথম কথাটো হ'ল যে এই ৰাজ্যখনৰ যিবিলাক জীৱ সিহঁতক শ্ৰেণী বিভাজন কৰোঁতে প্ৰথম কথাটো মনত ৰাখিছে যে এই জীৱবিলাকৰ দেহটো কিছুমান খণ্ড বা উপাংগত খণ্ড বিখণ্ড কৰিব পাৰি নে নোৱাৰি তাৰ পিছত আৰু এটা কথা মন কৰিছে যে এই মন কৰিবলগীয়া যে এই ক্ষেত্ৰত এই জীৱবিলাকৰ দেহত খাদ্য আৰু পানী পৰিবহন কৰিবলৈ বিশেষ কুশল বা কলাৰ উপস্থিতি আছে নে নাই এইকেইটা কথা আমাৰ মন কৰি এই উদ্ভিদ ৰাজ্যৰ জীৱবিলাকক শ্ৰেণী বিভাজন কৰা হৈছে উদ্ভিদ ৰাজ্যৰ শ্ৰেণী বিভাজনৰ ক্ষেত্ৰত এই শ্ৰেণী বিভাজন এতিয়া আমি ৰাজ্যখনৰ মাজতে এই উদ্ভিদখিনিৰ মাজতে শ্ৰেণী বিভাজন বা বিভক্ত কৰিবলৈ লৈছো তেতিয়া প্ৰথম পৰ্যায়ত কি কৰা হ'ব যে উদ্ভিদৰ দেহটো কিছুমান উপাংগত খণ্ড বিখণ্ড বা স্পষ্ট পৃথকীকৰণ কৰিব পাৰি নে নোৱাৰি তাক বিবেচনা কৰা হয় আকৌ কি হৈছে যে দ্বিতীয় পৰ্যায়ত কি হয় খাদ্য বা অন্য দ্ৰব্য বা খনিজ লৱণ পৰিবহন কৰিবলৈ সংবহন কলা আছে নে নাই তাৰ কথাটো আমি চাব লাগিব বা সেই কথাটো মন কৰি পেলাই এই বিভাজন বা শ্ৰেণী বিভাজন কৰা হৈছে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত এইটো চোৱা হয় যে সেই জীৱবিলাকে কিন্তু বা এই কোনবিলাক উদ্ভিদে বীজ ধাৰণ কৰে বা কোনবিলাক উদ্ভিদে বীজ ধাৰণ নকৰে গতিকে বীজ ধাৰণ কৰে নে নকৰে তাৰ ওপৰত ভিত্তি কৰিও শ্ৰেণী বিভাজন কৰা হৈছে ইয়াত দিছে পিছৰ পৰ্যায়ত বীজ ধাৰণ কৰা বা নকৰা তদুপৰি বীজটো ফলেৰে আবৃত থাকে নে নগ্ন হৈ থাকে বীজটো ফলেৰে আবৃত হয় নে নহয় তাকে বিবেচনা কৰা হয় আৰু এনে ধৰণে এই তিনিটা কথা বা এই তিনিটা কথা মন কৰি বা লক্ষ্যত ৰাখি আমাৰ এই উদ্ভিদ ৰাজ্যখন শ্ৰেণী বিভাজন কৰা হৈছে এতিয়া এখন এই তোমালোকক চাৰ্ট দিয়া হৈছে ফ্লো চাৰ্ট বা তালিকা এখন চোৱাচোন তোমালোকে ফ্লো চাৰ্টখনত উদ্ভিদক কেনেকৈ শ্ৰেণী বিভাজন কৰা হৈছে আৰু কি কি শ্ৰেণীত ভাগ কৰা হৈছে তাকে আমি ইয়াতে দেখিবলৈ পাইছো প্ৰথমতে তোমালোকে চোৱা উদ্ভিদৰ দেহটো পৃথক কৰিব পাৰি নে নোৱাৰি কিছুমান উপাংগত তাৰ ওপৰত ভিত্তি কৰি এটা ভাগ কৰা হৈছে আৰু আনহাতে এইফালে কৰা হৈছে উদ্ভিদৰ দেহৰ উপাংগত বিভক্ত কৰিব পাৰি বুলি কৈছে আৰু এইফালে নোৱাৰি বুলি কৈছে গতিকে এই যিবিলাক উদ্ভিদৰ দেহটো কিছুমান পৃথক কৰিব নোৱাৰি বা উপাংগলৈ পৃথক কৰিব নোৱাৰি সেইবিলাকক সমাংগদেহী উদ্ভিদ বুলি কোৱা হৈছে সমাংগদেহী উদ্ভিদৰ উদাহৰণ এই শেলাইটো দিছে গতিকে সমাংগদেহী উদ্ভিদ আমি আমাৰ আগৰ অংশটোত এই সমাংগদেহী উদ্ভিদৰ নামটো আমি উল্লেখ কৰিছিলো তোমালোকে ইতিমধ্যে পাইছাই আৰু আনহাতে অন্য কিছুমান উদ্ভিদ যাৰ শৰীৰটো বা দেহটো কিছুমান উপাংগত পৃথক কৰিব পাৰি স্পষ্টকৈ পৃথক কৰিব পাৰি তেনেবোৰ উদ্ভিদক দুটা আকৌ ভাগ কৰা হৈছে সেই দুটা ভাগক আকৌ কিহৰ ভিত্তিত পৃথক কৰা হৈছে যে সেই দুটা ভাগৰ উদ্ভিদৰ কোনোবা এটা ভাগত সংবহন কলা উপস্থিত তো আনটো ভাগত সংবহন কলা নাথাকে অৰ্থাৎ খাদ্য আৰু পানী আৰু খনিজ লৱণ পৰিবহনৰ বাবে বিশেষ কলা এটা ভাগত উপস্থিত কিন্তু আন এটা ভাগত উপস্থিত নহয় গতিকে সংবহন কলা নথকা যিটো ভাগ বা যিটো শ্ৰেণী সেইটো হৈছে মহজাতীয় উদ্ভিদ এই মহজাতীয় উদ্ভিদটো হৈছে সংবহন কলা নথকা উদ্ভিদখিনি আৰু আনহাতে সংবহন কলা থকা উদ্ভিদখিনি আকৌ পুনৰ দুটা ভাগত ভগোৱা হৈছে সেইটো ভিত্তি কৰিছে যে বীজ উৎপন্ন হয় নে বা বীজ থাকে নে বীজ নাথাকে এতিয়া বীজ ধাৰণ নকৰা উদ্ভিদখিনিক আকৌ ঢেকীয়া জাতীয় উদ্ভিদ বুলি কোৱা হৈছে ইয়াতে তোমালোকক দেখুওৱা হৈছে ঢেকীয়া জাতীয় উদ্ভিদ আনহাতে বীজ ধাৰণ কৰা উদ্ভিদখিনিক আকৌ সপুষ্পক উদ্ভিদ বুলি কোৱা হৈছে অৰ্থাৎ এইবিলাক উদ্ভিদত পুষ্প ধাৰণ কৰে বা এইবিলাক উদ্ভিদে পুষ্প ধাৰণ কৰে তাৰ পিছতে এই বীজ ধাৰণ কৰা উদ্ভিদখিনিক পুনৰ আকৌ দুটা ভাগত ভগোৱা হৈছে এই দুটা ভাগনো কেনেকৈ কৰিছে
এই দুটা ভাগ এনেধৰণে কৰা হৈছে যে কিছুমান উদ্ভিদৰ এইবিলাক বীজ ধাৰণকাৰী উদ্ভিদৰ কি হয় বীজটো নগ্ন ৰূপত থাকে আনহাতে আন কিছুমান উদ্ভিদৰ বীজ আবৃত হৈ থাকে তাকে কোৱা হৈছে নগ্ন যাৰ উদ্ভিদ হিয়া নগ্ন বীজী উদ্ভিদ ইয়াতে দেখুৱা হৈছে আৰু আনহাতে যিবিলাক উদ্ভিদৰ বীজটো আবৃত হৈ থাকে তাকে গুপ্ত বীজী উদ্ভিদ বুলি আকৌ আন এটা শ্ৰেণী বিভাজন কৰা হৈছে তাৰ পাছত গুপ্ত বীজী উদ্ভিদক আকৌ দুটা ভাগত ভগোৱা হৈছে এক বীজপত্ৰী আৰু দ্বিবীজপত্ৰী ইয়াত দিয়া হৈছে দ্বিবীজপত্ৰী উদ্ভিদ আৰু এক বীজপত্ৰী উদ্ভিদ এই দ্বিবীজপত্ৰী উদ্ভিদ আৰু এক বীজপত্ৰী উদ্ভিদ সেই বীজপত্ৰীৰ উপস্থিতি অৰ্থাৎ ইয়াত দুখন বীজপত্ৰ থাকে আৰু ইয়াত এখন বীজপত্ৰ থাকে এইখিনি কথা আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম এতিয়া আমি চাওঁ আহাচোন সমাংগদেহী উদ্ভিদ এই সমাংগদেহী উদ্ভিদৰ কথা আমি আলোচনা কৰিবলৈ যাওঁতে ইয়াৰ বিষয়ে আমি এটা আলোচনা কৰিম সমাংগদেহী উদ্ভিদ ইংৰাজীত ইয়াক থেলোফাইটা বুলি কয় সমাংগদেহী উদ্ভিদ অৰ্থাৎ এই উদ্ভিদৰ যিটো দেহ সেইটো কিন্তু বেলেগ বা পৃথক কৰিব নোৱাৰি কিছুমান উপাংগলৈ পৃথক কৰিব নোৱাৰি বুলি কৈছে যিবিলাক উদ্ভিদৰ দেহ বিভিন্ন উপাংগত পৃথক কৰিব নোৱাৰি সেই উদ্ভিদখিনিকে কিন্তু এইটো শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে লগতে কৈছে যে এই বিভাগৰ উদ্ভিদখিনি সাধাৰণতে শেলাই এই শেলাই তাৰ উদাহৰণ এই শেলাই জাতীয় উদ্ভিদ হয় আৰু এইবিলাক উদ্ভিদ জলজ প্ৰকৃতিৰ প্ৰধানকৈ জলজ বুলি কোৱা হৈছে অৰ্থাৎ পানীত বাস কৰে বা জলত থাকে ছাত্ৰ ছাত্ৰীসকল এতিয়া ইয়াত দিয়া হৈছে সংবহন কলা অনুপস্থিত এই ধৰণৰ উদ্ভিদবিলাকত কিন্তু কোনো ধৰণৰ পৰিবহনৰ কাৰণে বিশেষ কলা অৰ্থাৎ সংবহন কলা বা ভাস্কুলাৰ বান্ডল পোৱা নাযায় সংবহন কলা অনুপস্থিত বুলি কৈছে আৰু ইয়াৰ উদাহৰণ কিছুমানকো তোমালোকক দেখুওৱা হৈছে ছবিও দেখুওৱা হৈছে ইয়াৰ উদাহৰণবোৰৰ ভিতৰত হৈছে সৰ্পিল শেলাই ইয়াত তোমালোকে দেখিবলৈ পাবা লগতে ইউলোথ্ৰিক্স ইয়াত তোমালোকে ছবিটো দেখিছেনে ইউলোথ্ৰিক্সৰ যিটো ছবি এইটো হৈছে ইউলোথ্ৰিক্স তাৰ পিছতে হৈছে ক্লেডোফোৰা এই দ্বিতীয় ছবিটো ক্লেডোফোৰাৰ ছবি আৰু উলভা ইয়াৰ এই উলভাৰ ছবিটো ইয়াত তোমালোকে দেখিছানে উদাহৰণ উলভাৰ ছবিটো ইয়াত দেখাবলৈ চেষ্টা কৰা হৈছে লগতে এইফালে কাৰা আৰু স্পাইৰোগাইৰা এই দুটাও হৈছে কিন্তু এই সমাংগদেহী উদ্ভিদৰ উদাহৰণ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আনবিধ উদ্ভিদৰ যি শ্ৰেণী বিভাজনৰ ভাগ হেতুলে যাওঁ হেয়া হৈছে ব্ৰায়োফাইটা বা মহ জাতীয় উদ্ভিদ এতিয়া এইবিধ উদ্ভিদৰ দেহটো কিন্তু দুটা ভাগত পৃথক কৰিব পাৰি বা দুটা উপাংগত পৃথক কৰিব পাৰি বুলি কোৱা হৈছে উদ্ভিদ ৰাজ্যৰ অন্তৰ্গত এই উদ্ভিদখিনিক উভচৰ বা এমফিবিয়ান উদ্ভিদ বুলি আখ্যা দিয়া হয় উভচৰ উদ্ভিদ অৰ্থাৎ কি হয় ইহঁতি পানীটো থাকিব পাৰে বা মাটিটো থাকিব পাৰে এনে ধৰণৰ উদ্ভিদ এইবিলাক আৰু লগতে সাধাৰণতে এই শ্ৰেণীৰ উদ্ভিদৰ দেহটো কি হয় কাণ্ড আৰু পাতৰ দৰে কিছুমান উপাংগত পৃথক কৰিব পাৰি অন্যহাতে সমাংগদেহী উদ্ভিদৰ ক্ষেত্ৰত আমি পাইছিলো যে তাহাঁতৰ দেহটো পৃথক কৰিব নোৱাৰি কিন্তু এই ব্ৰায়োফাইটা বা মহ জাতীয় উদ্ভিদত কি হয় তাহাঁতৰ দেহটো কাণ্ড আৰু পাতত আমি পৃথক কৰিব পাৰো এতিয়া ইয়াত দিয়া হৈছে যে কিন্তু এইখিনি উদ্ভিদৰ দেহত পানী আৰু খনিজ দ্ৰৱ এঠাইৰ পৰা আন ঠাইলৈ পৰিবহন কৰিবলৈ কি হয় বিশেষ কলা নাথাকে অৰ্থাৎ ইয়াৰ আগৰ উদ্ভিদৰ দৰে সমাংগদেহী উদ্ভিদৰ দৰে এই মহ জাতীয় উদ্ভিদৰ ক্ষেত্ৰতো কিন্তু কি হয় সংবহন কলা অনুপস্থিত বুলি কৈছে লগতে তোমালোকৰ ইয়াত উদাহৰণো দিয়া হৈছে ফিউনেৰিয়া আৰু মাৰ্কেনচিয়া এই ফিউনেৰিয়া আৰু মাৰ্কেনচিয়া হৈছে এই মহ জাতীয় উদ্ভিদৰ উদাহৰণ ইয়াত ছবিৰ দ্বাৰা এয়া মাৰ্কেনচিয়া তোমালোকক দেখুৱাবলৈ চেষ্টা কৰা হৈছে আৰু এইফালে তোমালোকে দেখিছা এই ছবিটো হৈছে এই ফিউনেৰিয়াৰ ছবি বা চিত্ৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি তৃতীয়টো শ্ৰেণীলৈ যাওঁ ইয়াত দিছে ঢেকীয়া জাতীয় উদ্ভিদ এটা তৃতীয় শ্ৰেণীটো হৈছে ঢেকীয়া জাতীয় উদ্ভিদ অৰ্থাৎ টেৰিডোফাইটা এতিয়া আগৰ দুটা শ্ৰেণীতকৈ এতুনো কেনেধৰণে পৃথক আমি তালিকাখন তোমালোকে মনত পেলোৱাচোন যিখন তালিকা আমি চাইছিলো এখন ফ্লো চাৰ্ট আছিলে সেইখনত আমি দেখিবলৈ পাইছিলো যে এইটো বিধ বা এই শ্ৰেণীটো কেনেকৈ বিভক্ত হৈছে যে এই শ্ৰেণীটোৰ কি হৈছে পানী বা খনিজ লৱণ বা অন্য পদাৰ্থ পৰিবহন কৰিবলৈ কিন্তু বিশেষ কলা উপস্থিত আছে এই শ্ৰেণীৰ উদ্ভিদৰ দেহ শিপা কাণ্ড আৰু
পাতত বিভক্ত আৰু ইয়াত তিনিটা ভাগ কৰিব পাৰি ইয়াৰ শৰীৰটো লগতে এইবোৰত দেহৰ এটা অংশৰ পৰা আনটো অংশলৈ পানী আৰু অন্যান্য পদাৰ্থ পৰিবহনৰ বাবে বিশেষ কলা পোৱা যায় পৰিবহনৰ বাবে বিশেষ কলা উপস্থিত অৰ্থাৎ এই সংবহন কলাৰ নিচিনা কলা উপস্থিত থাকে কিন্তু সমাংগদেহী বা মহজাতীয় উদ্ভিদত কিন্তু এটো পোৱা নাযায় কোন প্ৰথমতে এতিয়া আমি পাইছো ঢেকিয়া জাতীয় উদ্ভিদত কিন্তু এতিয়া আমি দেখিবলৈ পাইছো যে বিশেষ কলা পৰিবহনৰ বাবে বিশেষ কলা উপস্থিত ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ উদাহৰণ দিয়া হৈছে অৰ্থাৎ এই ঢেকিয়া জাতীয় উদ্ভিদৰ উদাহৰণত কি উদাহৰণ দিছে চাও আহাচোন এই পানী টেঙেচি বুলি দিছে ঢেকিয়া জাতীয় উদ্ভিদ নামটোৰ পৰা আমি জানো ঢেকিয়া ইকুইজিটাম ইত্যাদি এইবিলাক হৈছে ঢেকিয়া জাতীয় উদ্ভিদৰ কিছুমান উদাহৰণ আৰু ইয়াত চিত্ৰ জড়িত তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিছে এয়া দেখিছানে ঢেকিয়াৰ চিত্ৰ দিছে এফালে পানী টেঙেচিৰ চিত্ৰটো দিছে এইবিলাক হৈছে কিন্তু ঢেকিয়া জাতীয় উদ্ভিদৰ কিছুমান উদাহৰণ ইয়াত দিছে পানী টেঙেচি ইয়াত পত্ৰ বুলি দিছে দেখিছানে পত্ৰ মানে পাতকে বুজোৱা হৈছে তাৰসতে ৰেণুধানী দিছে কাণ্ড আৰু শিপা অৰ্থাৎ সিহঁতৰ শৰীৰটো যেনেকৈ কৈছিলো কাণ্ড শিপা আৰু পাতত কি হয় আমি খণ্ড বিখণ্ড কৰিব পাৰো তাকে এই চিত্ৰৰ দ্বাৰা তোমালোকক দেখুৱাবলৈ চেষ্টা কৰা হৈছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া এটা টুকা আকাৰত তোমালোকক এটা গুৰুত্বপূৰ্ণ কথা মই ক'ব বিচাৰিছো যে এই তিনিটা গোটৰ অৰ্থাৎ এতিয়ালৈকে আমি পাই আহিছো সবাংগদেহী মহজাতীয় আৰু ঢেকিয়া জাতীয় এই তিনিটা ধৰণৰ জাতিৰ কি হয় উদ্ভিদত প্ৰজনন অংগসমূহ পৰোক্ষ হয় আৰু ইহঁতৰ বীজ উৎপাদনৰ ক্ষমতা নাথাকে অৰ্থাৎ ইহঁতি বীজ ধাৰণ নকৰে ইয়াত চোৱা যিবোৰ উদ্ভিদত প্ৰজনন অংগসমূহ সম্পূৰ্ণৰূপে বিকশিত আৰু পৃথক হৈ প্ৰজনন প্ৰক্ৰিয়াৰ পিছত বীজ উৎপন্ন হয় এই তিনিটা বিধত কিন্তু ইহঁতি বীজ উৎপন্ন কৰিব নোৱাৰে কিন্তু আন কিছুমান উদ্ভিদ আছে এতিয়া আমি চাম বা অধ্যয়ন কৰিম তাৰ বিষয়ে সেইবিলাক কি হয় বীজ উৎপন্ন কৰিব পাৰে এতিয়া আমি চাও আহাচোন উদ্ভিদৰ কথা ইয়াতে দিছে এতিয়া উদ্ভিদক আমি আগতে পাই আহিছো যে আকৌ দুটা ভাগত ভগাব পাৰি কিহৰ ভিত্তিত যে বীজ উৎপন্ন কৰা আৰু বীজ উৎপন্ন নকৰাৰ ওপৰত এতিয়া বীজ ধাৰণ নকৰাৰ ভাগ এটা আছে আৰু এতিয়ালৈকে যিখিনি আমি পঢ়িলো পালো সেইখিনি ভিতৰত কিন্তু এইখিনি বীজ ধাৰণ নকৰাৰ বিষয়ে আমি পঢ়িলো এতিয়া আমি বীজ ধাৰণ কৰা উদ্ভিদখিনিক চাম সেই বীজ ধাৰণ কৰা উদ্ভিদখিনিত দুটা ভাগত আকৌ ভগাইছে গুপ্তবীজী আৰু প্ৰথম ভাগটো হৈছে নগ্নবীজী আৰু দ্বিতীয়টো হৈছে গুপ্তবীজী বুলি কোৱা হৈছে এতিয়া আমি সেইখিনি উদ্ভিদ যিবিলাকে বীজ ধাৰণ কৰে তাৰ বিষয়ে আমি আলোচনা কৰিম যৌন প্ৰজননৰ পিছত বীজ উৎপন্ন হয় এই কথাষাৰ তোমালোকে গুৰুত্ব দিবা আৰু মনত ৰাখিবা বীজৰ অৱস্থাৰ ভিত্তিত এই গোটৰ উদ্ভিদক পুনৰ দুটা শ্ৰেণীত ভাগ কৰা হৈছে হয় বীজটো কেনে ধৰণৰ অৱস্থাত থাকে নগ্নভাৱে থাকে নে আবৃত হৈ থাকে তাৰ ওপৰত ভিত্তি কৰি আকৌ এই বীজ ধাৰণ কৰা উদ্ভিদক দুটা ভাগত বিভক্ত কৰা হৈছে এতিয়া আমি চাও যে নগ্নবীজী আৰু গুপ্তবীজীৰ বিষয়ে নগ্নবীজী উদ্ভিদ গতিকে উলংগ বীজ উৎপন্ন কৰা উদ্ভিদ নগ্ন অৰ্থাৎ যাৰ বীজবোৰ উলংগ হৈ থাকে অৰ্থাৎ আবৃত অৱস্থাত নাথাকে উলংগ বীজ উৎপন্ন কৰা উদ্ভিদ আনহাতে গুপ্তবীজী নামটোৰ পৰা আমি গম পাইছো বীজটো লুকাই থাকে বা আবৃত হৈ থাকে আবৃত বীজ উৎপন্ন কৰা উদ্ভিদ গতিকে বীজ ধাৰণ কৰা উদ্ভিদক দুটা ভাগত ভগোৱা হৈছে বীজটো কেনে ধৰণে থাকে তাৰ ওপৰত নিৰ্ভৰ কৰি এই ভাগটো কৰা হৈছে প্ৰথম ভাগটো হৈছে নগ্নবীজী উদ্ভিদ আৰু দ্বিতীয় ভাগটো হৈছে গুপ্তবীজী উদ্ভিদ এতিয়া আমি নগ্নবীজী উদ্ভিদৰ বিষয়ে আলোচনা কৰিম যাক জিমনোস্পাৰ্ম বুলিও কোৱা হয় চাওচোন আহা ইয়াত কি কোৱা হৈছে নগ্নবীজী শব্দটো গ্ৰীক ভাষাৰ পৰা উৎপত্তি হৈছে এই শব্দটো ক'ৰ পৰা আহিছে বুলি কৈছে গ্ৰীক ভাষাৰ পৰা হৈছে আৰু ইংৰাজীত চোৱাচোন তাৰ নামটো দিছে জিমনোস্পাৰ্ম বুলি গতিকে এতিয়া এই যে নামটো আমি ইংৰাজীত লিখিছো জিমনোস্পাৰ্ম সেইটো হয়তো গ্ৰীক ভাষাৰ পৰা আহিছে আৰু গ্ৰীক ভাষাত জিমনো আৰু স্পাৰ্মা এই দুটা যিটো শব্দ সেই দুটা জোৰা লগাই জিমনোস্পাৰ্ম হৈছে এতিয়া গ্ৰীক ভাষাত এই জিমনোৰ অৰ্থ কি দিছে জিমনো মানে নগ্ন এইটো নগ্ন আৰু স্পাৰ্মাৰ অৰ্থ বীজ গতিকে এই দুটা শব্দ লগ লাগি নগ্নবীজী বা জিমনোস্পাৰ্ম শব্দটো উৎপত্তি হৈছে
এই বিভাগত অন্তৰ্গত উদ্ভিদখিনিয়ে নগ্ন বীজ ধাৰণ কৰে আমি পাই আহিছো এটো ইতিমধ্যে আৰু সাধাৰণতে উদ্ভিদবিলাক বহু বৰ্ষজীৱী এই উদ্ভিদবিলাকৰ আয়ু বহুত দীঘলীয়া বুলি কৈছে এটো বহুত মন কৰিবলগীয়া এটা কথা আৰু চিৰসেউজীয়া দে এইবিলাক চিৰসেউজ বা চিৰসেউজীয়া উদ্ভিদত পৰে আৰু কাষ্ঠল হয় এই তিনিটা কিন্তু বৈশিষ্ট্য তোমালোকে মনত ৰাখিবা ইহতি বহু বৰ্ষজীৱী চিৰসেউজীয়া আৰু কাষ্ঠল হয় ইয়াৰ উদাহৰণ তোমালোকে দেখিবলৈ পাইছা ইয়াত সৰল গছ আৰু দিওদাৰ তোমালোকে নিশ্চয় দেখিছা সৰল গছ মানে পাইন ট্ৰী আৰু দেৱদাৰু বা দিওদাৰ এই বিলাক হৈছে এই নগ্নবীজী উদ্ভিদ অৰ্থাৎ জিমনোস্পাৰ্মৰ কিছুমান উদাহৰণ ইয়াত তোমালোকক কিছুমান ছবি দেখুওৱা হৈছে এয়া সৰল গছ দেখুওৱা হৈছে এইফালে সাইকাস দেখুওৱা হৈছে এইবিলাক হৈছে নগ্নবীজী উদ্ভিদৰ উদাহৰণ আৰু চিত্ৰৰ জৰিয়তে তোমালোকে চোৱাচোন কেনে ধৰণৰ হয় ইহঁতি ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি নগ্নবীজীৰ পিছত আনটো ভাগ ইয়াত দিয়া হৈছে যে গুপ্তবীজী উদ্ভিদ অৰ্থাৎ এঞ্জিওস্পাৰ্মৰ বিষয়ে আলোচনা কৰিম গুপ্তবীজী আকৌ আমি চাওঁ আহা এই শব্দটো গুপ্তবীজী এটো গ্ৰীক ভাষাৰ পৰাই লোৱা হৈছে অৰ্থাৎ এই এঞ্জিওস্পাৰ্ম শব্দটো তাৰ পৰা উৎপত্তি হৈছে গ্ৰীক ভাষাত এঞ্জিওৰ অৰ্থ আছে আৰু স্পাৰ্মৰ অৰ্থও আছে স্পাৰ্মৰ অৰ্থ আমি আগতে পাইছো তো এঞ্জিওৰ অৰ্থ হৈছে আবৃত এঞ্জিওৰ অৰ্থ আৰু স্পাৰ্মৰ অৰ্থ আমি আগতে পাইছো যে বীজ বুলি গতিকে এঞ্জিওস্পাৰ্ম হেতু এই দুটা শব্দ মিলিয়ে এঞ্জিওস্পাৰ্ম হৈছে এঞ্জিও আৰু স্পাৰ্মা শব্দ দুটা লগ লাগি এঞ্জিওস্পাৰ্ম হৈছে অৰ্থাৎ আবৃত বীজ গতিকে আমি তাক নামকৰণ কৰিছো গুপ্তবীজী বুলি এই বিভাগৰ অন্তৰ্গত উদ্ভিদৰ বীজবিলাকৰ পিছৰ পৰ্যায়ৰ ফাললৈ ৰূপান্তৰিত হোৱা এটা অংগৰ ভিতৰত আবৃত হৈ থাকে পিছৰ পৰ্যায়ত কি হয় এয়া আবৃত ফললৈ ৰূপান্তৰিত ফলৰ ভিতৰত মানে আবৃত হৈ থকা ইয়াৰ বীজবিলাক বুলি ইয়াত কোৱা হৈছে আৰু লগতে এই উদ্ভিদখিনি সপুষ্পক অৰ্থাৎ ইহঁতি ফুল ধাৰণ কৰে বা পুষ্প ধাৰণ কৰে এই এঞ্জিওস্পাৰ্ম বা যিখিনি গুপ্তবীজী উদ্ভিদ আৰু এই উদ্ভিদখিনিৰ ভ্ৰূণটোত বীজপত্ৰ নামৰ এটি অংশ থাকে এই শব্দটো মনত ৰাখিবা বীজপত্ৰ নামৰ এটি অংশ থাকে আৰু এই বীজপত্ৰৰ সংখ্যাৰ ওপৰতে নিৰ্ভৰ কৰি আকৌ এইখিনিক দুটা ভাগত বিভক্ত কৰা হৈছে বীজপত্ৰ বুলি এই কাৰণে কোৱা হয় যে বীজ এটা অংকুৰিত হলে বীজটোৰ পত্ৰখন সেউজীয়া হৈ পৰে অংকুৰিত হোৱাৰ পিছত বা অংকুৰণৰ পিছত সেই পত্ৰ দুখন সেউজীয়া ৰঙৰ হৈ পৰে আৰু এই পত্ৰৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি আকৌ দুটা ভাগত ভগোৱা হৈছে ইয়াত চোৱা যেতিয়া বীজ এটা এটো দেখিছানে প্ৰথম অৱস্থাত বীজটো তোমালোকে দেখিবলৈ পাইছা যেতিয়া অংকুৰণ প্ৰক্ৰিয়া তোমালোকে জানাই ইতিমধ্যে এয়া অংকুৰিত হৈছে দ্বিতীয় পৰ্যায়ত তাৰ লাহে লাহে দেখিছানে অংকুৰিত হৈছে আৰু চতুৰ্থ পৰ্যায়টো দেখিছা পঞ্চম পৰ্যায়ত চোৱাচোন কি হৈছে যে বীজপত্ৰ কি হৈছে সেউজীয়া হৈছে আৰু শেষত এজোপা গছলৈ ৰূপান্তৰিত হৈছে আৰু পত্ৰ দুখন দেখিছানে সেউজীয়া পত্ৰৰ বা পাতৰ উৎপন্ন হৈছে ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকক ইয়াত কোৱা হৈছে যে গুপ্তজীৱী উদ্ভিদৰ ভ্ৰূণত থকা বীজপত্ৰৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি ইহঁতক পুনৰ দুটা ভাগত বিভক্ত কৰা হৈছে হয় মই ইতিমধ্যে তোমালোকক জনাইছো যে সেই বীজপত্ৰৰ ওপৰতে নিৰ্ভৰ কৰি কিন্তু আকৌ এই গুপ্তবীজী যি বিলাক উদ্ভিদ তাকো দুটা ভাগত ভগোৱা হৈছে গতিকে সেই দুটা ভাগনো কি প্ৰথম ভাগটো হৈছে এক বীজপত্ৰী উদ্ভিদ আৰু দ্বিতীয়টো হৈছে দ্বিবীজপত্ৰী উদ্ভিদ গতিকে এক বীজপত্ৰী মানে এখন এই বীজপত্ৰ থাকে আৰু দ্বিবীজপত্ৰী উদ্ভিদ অৰ্থাৎ দুটা থাকে আৰু এক বীজপত্ৰী উদ্ভিদক কি বুলি কোৱা হৈছে মনোকটিলেডনছ বুলি কৈছে মনো শব্দটোৰ অৰ্থ এটা আৰু দ্বিবীজপত্ৰী বা ডাইকটিলেডনছ তাৰ মানে ডাই শব্দটোৰ অৰ্থ হৈছে দুটা বা দুখন ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত উদ্ভিদ ৰাজ্যৰ কথা আলোচনা কৰিলো আৰু উদ্ভিদ ৰাজ্যখনকটো কেনেকৈ শ্ৰেণী বিভাজন কৰে কি ভাগত আকৌ বিভক্ত কৰা হৈছে তাৰ বিষয়েও আলোচনা কৰিলো এতিয়া আমি মূল্যায়নৰ প্ৰশ্ন কিছুমান কৰি চাবলৈ চেষ্টা কৰো আহাচোন প্ৰথম প্ৰশ্নটো দিছে তলৰ কোনবোৰত সংবহন কলা থাকে সমাংগদেহী উদ্ভিদ মহজাতীয় উদ্ভিদ ক আৰু খ দুয়োটা ঢেকীয়া জাতীয় উদ্ভিদ আমি জানো ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঢেকীয়া জাতীয় উদ্ভিদ ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহাচোন ইয়াত আমাক সুধিছে
তলৰ কোনটো সমাংগদেহী উদ্ভিদ নহয় উলভা কাৰা নে মাৰ্কেনচিয়া নে ক্লেডোফোৰা আমি ইতিমধ্যে পাই আহিছো যে এই মাৰ্কেনচিয়া কিন্তু সমাংগদেহী উদ্ভিদ নহয় তাৰ পিছৰ প্ৰশ্নটো চাও ইয়াতে খালি ঠাই পূৰণ কৰা দিছে গ্ৰীক ভাষাত এনজিঅ'ৰ অৰ্থ হল হয় এটো আমি পাইছো এনজিঅ'ৰ অৰ্থ হৈছে আবৃত চতুৰ্থ আৰু শেষৰটো প্ৰশ্ন আমি এটা আলোচনা কৰিম ইয়াত আমাক সুধিছে মৌজাতীয় উদ্ভিদক উভচৰ উদ্ভিদ বুলি আখ্যা দিয়া হয় হয় এটো একেবাৰে শুদ্ধ গতিকে এটো শুদ্ধ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত উদ্ভিদ ৰাজ্যৰ কথা আলোচনা কৰিলো উদ্ভিদ ৰাজ্যৰ শ্ৰেণী বিভাজন আৰু বিভিন্ন ভাগৰ কথা আলোচনা কৰিলো শেষত মূল্যায়নৰ প্ৰশ্নও কৰিলো আজি ইয়াতে আমাৰ অংশটো সমাপ্ত হ'ল পৰৱৰ্তী অংশত আমি আন কিছুমান কথা আলোচনা কৰিম আজিলৈ আহো ধন্যবাদ